Masungkha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি সিনোনিম ইন্টোনিম ডিসকাস কৰিম ইংলিছৰ আৰু যোৱাবাৰ এডিআৰ যিখিনি কোৱেশ্চন আহিছিলে সেই গোটেইখিনি ডিসকাস কৰিম। আমি আগতো ডিসকাস কৰিছিলো কিন্তু এটা আপোনাৰ ৰিভিজন ক্লাছ হিচাপে হ'ব। আৰু সিনোনিম এন্টোনিম মানে কি হয় সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ। এটা সিনোনিম এন্টোনিম আমাৰ কৰিবলৈ অসুবিধা এটো কাৰণে হয় কাৰণ আমি অসমীয়া মাধ্যমৰ ছাত্ৰ হয়। আমাৰ ইংলিছৰ ভকেবুলাৰি ইমান মুখস্থ নাই আমি নাজানো মিনিং বিলাক সেইকাৰণে আমাৰ কৰিবলৈ অসুবিধা হয়। সেইটো কাৰণে আমি যিমান পাৰো আজি এই ভিডিওত মই যিমান পাৰো হিমান পৰ্যায়লৈকে সকলোবিলাক ট্ৰিক্সত সলভ কৰাটো সম্ভৱ নহয়। ট্ৰিক্স মানে কি হয় আপোনালোকে সদায় যেতিয়া শব্দ এটা দিয়া থাকিব এই সিম্পেথি শব্দটো যেনিবা আমাক দিয়া আছে এটো এডিআৰই পেপাৰ 5ত আহিছিলে মানে এটা গ্ৰেড 3 লেভেলৰ এক্সামিনেশ্যনত আহিছিলে ঠিক আছে। এটা আমি চাম যে সিম্পেথি শব্দটো আমাৰ পজিটিভ মিনিং কৰে নে ই নিগেটিভ মিনিং কৰে। আপোনালোকে ক'ব ই পজিটিভ মিনিং কৰে। সিম্পেথি মানে সহানুভূতি আপুনি কাৰোবাক সহানুভূতি এটা দিছে। সিম্পেথিৰ নিচিনা একেই বস্তু এম্পেথি হয়। এম্পেথিও সহানুভূতিৰ নিচিনা হয়। এম্পেথিটো সিম্পেথিতকৈ ভাল বুলি কয় তেখেতৰ ঠাইত থাকি পিনি তেখেতৰ সমস্যাবিলাক বুজা বুলি কয় এম্পেথি। গতিকে ইও এটা পজিটিভ মিনিং হয় বুজি পাইছে আপোনালোকে। কণ্ডোলেন্স মানে কি হয় কণ্ডোলেন্স মানে কি হয় যেতিয়া কোনোবা এজন ব্যক্তি কাৰোবাৰ ঢুকায় তেতিয়া আমি কওঁ যে মাই কণ্ডোলেন্সেছ উইথ ইউ হয়নে। গতিকে ইও একেই পজিটিভ শব্দ এটাই হয় বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ আপোনালোকক। ঠিক তে সেইকাৰণে এণ্টিপেথিটো হৈ যাব ইয়াৰ বিপৰীত শব্দ। এণ্টিপেথি মানে হ'ল ঘৃণা কৰা কি হয় ঘৃণা কৰা ঠিক আছে। বুজি পালে কেনেকৈ ওলাব লাগে। আমি সদায় এক্সামত চেষ্টা কৰিম যে এইটো পজিটিভ মিনিং কৰে নে নিগেটিভ মিনিং কৰে। সকলোবিলাক তেনেকৈ ওলাব পৰাটো সম্ভৱ নহয় কিন্তু আমি যিমান পৰ্যায়লৈকে পাৰোঁ সিমান পৰ্যায়লৈকে তেনেকৈ বুজিবলৈ চেষ্টা কৰিম কাৰণ আমি গোটেইবিলাকৰ মিনিংবিলাক আমি নাজানো হয়নে। ঠিক আছে ক্লিয়াৰ আছে। তাৰ নেক্সটটো পুনৰবাৰ আপোনালোকে চাওক যে ইকনমাইজ শব্দটো আপুনি মোক প্ৰথমত কওক যে ইকনমাইজ মানে কি হয়। ইক' শব্দটো আপুনি গম পায়। ইক' মানে কি আমি কওঁ যে সি বহুত কম খৰচ কৰে সি বহুত ইকনমি হয় তাৰ ইকনমিটো ভাল বলাৰ এজনৰ ইকনমিটো ভাল তাৰমানে সি কম খৰচ কৰে ৰান বেছি নিদিয়ে হয়নে। গতিকে আমি এটা কথা গম পাইছোঁ যে এই কম খৰচ কৰাৰ লগতে নিশ্চয় হয় এই শব্দটো নিশ্চয় কম খৰচ কৰা টাইপৰে বুজাইছে। এতিয়া আমাক ওলাব লাগে কি আমাক এণ্টনিম ওলাব দিছে চাওক। এণ্টনিম মানে আমাৰ বিপৰীত শব্দটোহে ওলাব লাগে। তো বিপৰীত শব্দ ক'লে এটাই মানুহে যদি কম খৰচ কৰি আছে আমি কি ক'ম সি বেছি খৰচ কৰা মানে কি সি টকাটো ৱেষ্ট কৰি আছে। সি টকাটো কি কৰিছে এনে ৱেষ্ট কৰি আছে। তো বিপৰীত শব্দটো হৈ যাব ৱেষ্ট। বুজি পাইছে নাই মই কি ক'ব চেষ্টা কৰিছোঁ নিশ্চয় ক্লিয়াৰ আছে। আপোনালোকে কমেণ্টত জনাব ক্লিয়াৰ হৈছে নাই বস্তুটো মই কি ক'ব বিচাৰিছোঁ আপোনালোকৰ কাৰণে ঠিক আছে। ইকনমাইজ মানে আমি গম পালোঁ যে কম খৰচ কৰা ৰিলেটেড হয় গতিকে আমি ৱেষ্ট কম য়েছ মানে টকাটো এনে সি নষ্ট কৰি আছে হয়নে। তাৰ নেক্সট আমি যাম হেম্পাৰ কি হয় হেম্পাৰ HAMPER হেম্পাৰ মানে বাধা হয় কি হয় বাধা হয়। বা আমি যদি হেম্পাৰৰ মিনিংটো নাজানো ধৰিছোঁ আমি হেম্পাৰৰ মিনিংটো নাজানো এক্সামত আমি নাজানো হেম্পাৰ আমাক লাগে এণ্টনিম আমাক লাগে বিপৰীত শব্দ। তো এই চাৰিটাৰ ভিতৰত এটাহে বিপৰীত শব্দ হ'ব। এই চাৰিটা যিটো আছে চাৰিটাৰ ভিতৰত মাত্ৰ এটাহে বিপৰীত শব্দ হ'ব। এতিয়া আপুনি গম পায় ষ্টপ মানে কি বাধা দিয়া। কাৰোবাক আপুনি ক'ৰবালৈ গৈ আছে ৰখাই দিলে ষ্টপ কৰি দিলে। বেৰিয়াৰ মানে কি বাধা হয়। বেৰিয়াৰ মানে বাধা হয়। পুলিচে বেৰিয়াৰ দিছে চাওক বেৰিকেড দিছে বেৰিয়াৰ দিছে গতিকে ইও বাধা বুজাইছে। ফেইল মানে কি ফেইল মানে বাধা হয়। আপুনি আগবাঢ়ি যাব নোৱাৰিলে আপুনি ফেইল হ'ল মানে বাধা পালে আপুনি গতিকে এইকেইটাও বাধা হয় বুজি পাইছে। এতিয়া হেম্পাৰৰ বিপৰীত শব্দ লাগে তো এইবিলাকতো হ'ব নোৱাৰে কাৰণ এইবিলাকে একেই অৰ্থ প্ৰকাশ কৰি আছে তাৰমানে হেম্পাৰৰ আনচাৰ যিকোনো এটাহে হ'ব গতিকে এই তিনিটাটো হ'ব নোৱাৰে বুজি পাইছে মই কি কৈছোঁ আপোনালোকক। গতিকে এই তিনিটা নহয় অপশ্যন এইটো কাৰেক্ট আনচাৰ হ'ব প্ৰমোট। হেম্পাৰ মানে আমি গম পালোঁ যে বাধা দিয়া আৰু প্ৰমোট কৰা মানে গম পাইছে প্ৰমোশ্যন কৰিছে কিবা এটা বস্তু বাধা দিয়া নাই সেইটো আগবঢ়াই নিছেহে প্ৰমোট কৰিছে আগবঢ়াই নিয়া হয়নে। বুজি পাইছে কি ক'ব চেষ্টা কৰিছোঁ। আমি চাম যিটো শব্দ আছে সেই শব্দটোৰ এই অৰ্থটো যদিও আমি নাজানো বাকীবিলাক চাম বাকীবিলাক যদিহে চিননিম আছে এইবিলাকৰ যদি সমাৰ্থক শব্দ হয় তাৰমানে এই তিনিটা আনচাৰ হ'ব নোৱাৰে। এই তিনিটা একেই আনচাৰ বুজাইছে একেই মিনিং কৰিছে বুজি পাইছেনে মই কি ক'ব চেষ্টা কৰিছোঁ। মই আশা কৰিছোঁ বুজি পাইছে আপোনালোকে। তাৰ নেক্সটলৈ যাব পাৰোঁনে। তাৰ নেক্সট চাওক ইনকম্পিটেণ্ট। এতিয়া মই ধৰিছোঁ এটা কথা আপোনালোকে চাওক ইনকম্পিটেণ্ট শব্দটো ক'ৰ পৰা আহিছে কম্পিটেণ্টৰ পৰা আহিছে। কম্পিটেণ্টৰ বিপৰীত মিনিং নিশ্চয় ইনকম্পিটেণ্ট হয়। যিকোনো শব্দৰ আগত আমি ইন লগাই পিনি তাৰ বিপৰীত শব্দ বনাওঁ হয়নে। কমপ্লিট আমি কি কওঁ ইনকমপ্লিট। এইটো কিবা এটা বস্তু কমপ্লিট হৈ আছে আমি কম ইনকমপ্লিট। তাৰ মানে আমি গম পাইছোঁ যে কম্পিটেণ্টৰ বিপৰীত হয় ইনকম্পিটেণ্ট। এতিয়া কম্পিটেণ্ট মানে কি হয় কম্পিটেণ্ট মানে সি এইটো এক্সামৰ কাৰণে কম্পিটিশ্যন কৰি আছে কম্পিটেণ্ট কৰি আছে বুজি পাইছে। তো ইনকম্পিটেণ্ট মানে আনস্কিল হয় তাৰ বিপৰীতটো হয় তাৰ স্কিল নাই তাৰমানে আনস্কিল হয় কি হয় আনস্কিল হয়। বা যদি আপোনালোকে মিনিংটো নাজানে পুনৰবাৰ কৈছোঁ যদি মিনিংটো নাজানে তেতিয়াও আনচাৰ ওলাব পাৰিব কেনেকৈ পাৰিব ইয়াত চাওক
আনস্কিল আছে আনস্কিল মানে কি আনস্কিল মানে যাৰ স্কিল নাই আনস্কিল মানে যিজন ব্যক্তিৰ স্কিল নাই হি স্কিল নাই মানে কি হি ইউজলেছ হয় এইটো একেই মিনিং কৰিছে তাৰ একো কামতে স্কিল নাই একো বস্তুৰে স্কিল নাই হি একো কাম কৰিব নোৱাৰে তাৰ মানে কি হয় হি ইউজলেছ হয় এই দুটা একেটা শব্দ অৰ্থ প্ৰকাশ কৰিছে হি ইনএফিচিয়েণ্ট হয় হি এফিচিয়েণ্ট নহয় হি ইনএফিচিয়েণ্ট হয় এই তিনিটা একেটা মিনিং প্ৰকাশ কৰিছে বুজি পাইছে আপোনালোকে এইকেইটা নিগেটিভ মিনিং কৰিছে আৰু কুৱেশ্যনটো নিগেটিভ মিনিং কৰিছে বুজি পাইছে নাই পোৱা এই তিনিটাৰ ভিতৰত আনচাৰ হ'ব নোৱাৰে কাৰণ তিনিটা একেটা মিনিং কৰিছে আমাক বিপৰীত শব্দ লাগে নিশ্চয় এইটোৱে বিপৰীত শব্দ হৈ যাব ডেক্সটেৰিয়াছ কি হ'ব ডেক্সটেৰিয়াছ সব বুজি পাইছে নাই পোৱা আপোনালোকে কমেণ্টত জনালেহে মই গম পাম আৰু আপোনালোকৰ ইয়াৰ আগত যেটা আমি ইংলিছৰ মাৰাথন ভিডিঅ' এটা দিছিলোঁ তাত সকলোৱে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে গতিকে কমেণ্টবিলাক দেখি মই উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ সেইটো কাৰণে এইটো ভিডিঅ' বনাইছোঁ আৰু মই নিশ্চয় যদিহে চাওক আপোনালোকে ভাল পালে বা আপোনালোকে বুজি পালে বুলি ক'লে মই আৰু ভিডিঅ' বনাবলৈ মন যাব আৰু মাৰাথন ক্লাছেছ আনিবলৈ মন যাব হয়নে গতিকে যদিহে বুজি পাইছে ভাল পাইছে আপোনালোকে কমেণ্ট এটা কৰিব বুজি পালে কেনেকৈ আমি কৰিলোঁ ইনকম্পিটেণ্ট মানে কি হয় সি আনস্কিল হয় আনস্কিল মানে কি ইউজলেছ হয় স্কিল নাই তাৰ মানে সি ইনএফিচিয়েণ্ট হয় গতিকে তাৰ বিপৰীতটো হৈ যাব ডেক্সটেৰিয়াছ আমি কোনো ধৰণৰ অৰ্থ নজনাকৈও আনচাৰটো ওলাবলৈ চেষ্টা কৰিছোঁ এতিয়া আপোনালোকে ক'ব সকলোতে এনেকুৱা ধৰণৰ আনচাৰ আমি ওলাব নোৱাৰোঁ যিমান পাৰোঁ সিমান তোমালৈকে আমি চেষ্টা কৰিছোঁ তাৰ নেক্সটটো আমাক কি ওলাব লাগে চিননিম মানে সমাৰ্থক শব্দ কি হয় সমাৰ্থক শব্দ ঠিক আছে মই বেছি সময় নলওঁ আপোনালোকৰ কাৰণ আপোনালোকে চেল্ফ ষ্টাডি কৰিবলৈ আছে জুডিচিয়াছ এতিয়া এটা কথা মোক কওক যে আপোনালোকে জুডিচিয়াৰী শব্দটো আপোনালোকে শুনিছে কোৰ্টৰ ৰিলেটেড জুডিচিয়াৰী হয়নে কোৰ্টৰ ৰিলেটেড জুডিচিয়াৰী শব্দটো শুনিছে তাৰমানে জুডিচিয়াৰীটো কি হয় এটা আপোনালোকৰ পজিটিভ শব্দ হয় কি হয় এটা পজিটিভ মিনিং কৰা শব্দ হয় জুডিচিয়াৰী মানে কোৰ্টৰ ৰিলেটেড হয় য'ত ভাল গুড জাজমেণ্ট দিয়ে হয়নে গতিকে আমি এটা পজিটিভ শব্দ বুলি এইটো গম পাইছোঁ গতিকে ইয়াৰ সমাৰ্থক শব্দ লাগে আমাক সমাৰ্থক শব্দটো ফুলিছ হ'ব নেকি ফুলিছটো নিগেটিভ শব্দ হয় ফুলিছটো এটা মূৰ্খ টাইপৰ নিগেটিভ শব্দ হয় বুজি পাইছে ইম্পেচেণ্ট পেচেণ্টৰ উল্টাটো ইম্পেচেণ্ট গতিকে এটা নিগেটিভ শব্দ হয় ইৰেচনেল এটা নিগেটিভ শব্দ হয় গতিকে ইয়াৰ সমাৰ্থক শব্দ হৈ যাব প্ৰুডেণ্ট কি হ'ব প্ৰুডেণ্ট বুজি পাইছে ক্লিয়াৰ আছে ইয়াৰলৈকে আমি কেনেকৈ আনচাৰ ওলাব চেষ্টা কৰিছোঁ নিশ্চয় গম পাইছে আপোনালোকে যে জুডিচিয়াছ শব্দটো গম পালোঁ পজিটিভ হয় জুডিচিয়াৰীৰ লগত সম্বন্ধ হয় তাৰমানে আমাক সমাৰ্থক শব্দ লাগে আমি পজিটিভ শব্দ বাচিব লাগিব ইম্পেচেণ্ট ফুলিছ ইৰেচনেল এইবিলাক হ'ল নিগেটিভ শব্দ ঠিক আছে তাৰ নেক্সটলৈ যাম তাৰ নেক্সটটো পুনৰবাৰ মনোটনাছ এতিয়া মোক এটা কথা কওঁ মনো মানে কি গম পায় আপোনালোকে মনো মানে আপোনালোকে গম পায় ছিংগল হয় কি হয় ছিংগল হয় এটা হয় ছিংগল হয় ছিংগল মানে কি য'ত ভেৰাইটি নাই বিভিন্নতাটো নাই য'ত হয়নে য'ত ভিন্নতা নাই বুজি পাইছে আপোনালোকে মই কি ক'ব চেষ্টা কৰিছোঁ তো আমাক সমাৰ্থক শব্দ ওলাব দিছে এতিয়া মই যদিহে কওঁ মোৰ জবটো বহুত মনোটনাছ হয় তাৰমানে মই এটা জব যিটো জবত মই একে ধৰণৰ কামবিলাক কৰি আছোঁ মোৰ চাকৰিটোত মই একে ধৰণৰ কামবিলাক কৰি আছোঁ গতিকে মোৰ চাকৰিটো বহুত বেছি বৰিং হয় কি হয় বহুত বেছি বৰিং হয় বুজি পাইছে এতিয়া ভেৰিডটো কি হ'ব ভেৰিড মানে কি ভেৰাইটিৰ পৰা আহিছে এই ভেৰাইটি মানে বহুত ভিন্নতা বুজাব আমাৰ ভিন্নতাটো ইয়াৰ এণ্টনিম হ'ব অৰ্থাৎ বিপৰীত শব্দ হ'ব আমাক লাগে সমাৰ্থক শব্দটো চিননিমটো লাগে গতিকে এই দুটাটো হ'ব নোৱাৰে বুজি পাইছেনে নাই পোৱা মই কি ক'ব চেষ্টা কৰিছোঁ বুজি পাইছে নাই পোৱা মই কি ক'ব চেষ্টা কৰিছোঁ প্লিজেণ্ট মানে কি প্লিজেণ্ট মানে আনন্দ এতিয়া মনোটনাছ মানে কি ক'লোঁ যে মনোটনাছ জব থকা মানে একেধৰণৰ কাম কৰি আছে আপোনাৰ লাইফটো বৰিং হৈ গৈছে তো ইয়াৰ এইটো এণ্টনিম হ'ব প্লিজেণ্টটো আনন্দ কৰা বুজায় প্লিজেণ্ট মানে গতিকে এইটো হ'ব নোৱাৰে গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ হৈ যাব টেডিয়াছটো কাৰেক্ট আনচাৰ হয় টেডিয়াছ মানে কি হয় বৰিং হয় কি হয় বৰিং বা কি হয় ডাল হয় তো আপোনালোকে যদিহে মিনিং নাজানে আপোনালোকে যদি টেডিয়াছৰ মিনিঙো নাজানে তেনেহ'লে আনচাৰটো নিশ্চয় ওলাব পাৰিছে কেনেকৈ ওলাব লাগে মই সেইটোকে আপোনাক বুজাব চেষ্টা কৰি আছোঁ যদিহে ক্লিয়াৰ হৈছে ক্ৰিষ্টেল ক্লিয়াৰ বুলি কমেণ্টত লিখিব যদিহে ক্লিয়াৰ আছে ক্ৰিষ্টেল ক্লিয়াৰ বুলি কমেণ্টত লিখিব আৰু ক্ৰিষ্টেল ক্লিয়াৰ কৰাটো মোৰ বৰ্তমান অভ্যাস হৈ গ'ল গতিকে এজনে কমেণ্টত লিখিছিলে যে কিন্তু ক্ৰিষ্টেল ক্লিয়াৰ কৰি নক'ব বুলি গতিকে উপায় নাই ওলাই যায় মুখৰ পৰা ঠিক আছে তাৰ নেক্সটটো আউটৰেজ কি হয় আউটৰেজ তো আমি ধৰিছোঁ আউটৰেজৰ মিনিংটো আমি নাজানো ইয়াৰ অৰ্থটো আমি নাজানো বুলি ধৰিলোঁ কিন্তু আমি গম পাওঁ প্ৰেইজ কৰা মানে কি প্ৰশংসা কৰা এইটো আমি গম পাওঁ কোনোবাই কাৰোবাৰ প্ৰেইজ কৰিলে মানে প্ৰশংসা কৰিলে তাৰমানে ফেভাৰটো পজিটিভ মিনিং কৰিলে তাৰ ফেভাৰ কৰিলে তাৰ সহায় কৰিলে প্লিজটো পজিটিভ শব্দ হয়নে গম পালে তো আমাক লাগে সমাৰ্থক শব্দ নিশ্চয় এই তিনিটাটো সমাৰ্থক শব্দ নহ'ব এই আউটৰেজৰ সমাৰ্থক শব্দ এই তিনিটা হ'ব নোৱাৰে কাৰণ তিনিটা একে ধৰণৰ মিনিং বুজাইছে পজিটিভ হয় তাৰমানে নিশ্চয় এইটো নিগেটিভ হ'ব লাগিব আৰু নিগেটিভ অপশ্যন ডিত আছে অফেন্স মানে অপৰাধ আউটৰেজ মানে খং কৰা বুজায় খং কৰি পিনে অপৰাধ কৰা এংগাৰ টাইপৰ বুজায় বুজি পাইছে আপোনালোকে চিননিম এণ্টনিমত একজেক্টলি
একজেক্ট মিনিং থকা নহ'লেও তাৰ ওচৰে পাজৰে মিনিংটো হ'লেও আমি ওলাবলৈ চেষ্টা কৰিম অপশ্যনবিলাকৰ ভিতৰত তো মই পুনৰবাৰ কৈছোঁ আউটৰেজৰ মিনিং যদিও নাজানে দেখা পালে প্ৰেইজ মানে প্ৰশংসা কৰা ফেভাৰ মানে পজিটিভ মিনিং কৰে প্লিজ মানে পজিটিভ আমাক লাগে নিগেটিভটো অফেন্স আৰু আউটৰেজটো নিগেটিভ হয় ক্লিয়াৰ আছে পেপাৰ 5ত টোটাল 7টা কুৱেশ্যন আহিছিলে চেননিম এণ্টনিমৰ পৰা গতিকে 7টা কুৱেশ্যন আমি ইজিলি ছল্ভ কৰিব পাৰিলোঁ মিনিং নাজানিলেও আমি ওলাব নিশ্চয় পাৰিছোঁ ইয়াৰলৈকে কাৰো কোনো ধৰণৰ অসুবিধা হোৱা নাই যিসকলে ইয়াৰ আগৰ ভিডিঅ'টো আমাৰ মাৰাথন ক্লাছ এটা আছিলে ইংলিছৰ সেইটো চোৱা নাই সেইটো চাই ল'ব আৰু ৰিজনিঙৰ আমি মাৰাথন ক্লাছ এটা দিছোঁ মাৰাথন মানে আমাৰ ঘৰত আমাৰ তাত 2-3 ঘণ্টীয়া ভিডিঅ' নহয় বহুত কম সময়তে মই বহুত বেছি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ বেলেগ একো কথা নোকোৱাকৈ যাতে আপোনালোকৰ কম সময় ল'ব পাৰোঁ আপোনালোকে ছেল্ফ ষ্টাডি কৰিব পাৰে ৰিভাইজ কৰিব পাৰে সেইটো কাৰণে তাৰ নেক্সটটো আমাৰ 8ৰ পৰা 10লৈকে পেপাৰ 4ত আহিছিলে গ্ৰেড 3 লেভেলৰ এক্সামিনেশ্যনত পুনৰবাৰ আহিছিলে চিননিম ওলাব লাগে সমাৰ্থক শব্দ ওলাব লাগে পুনৰবাৰ সমাৰ্থক শব্দ ওলাব লাগে তো প্ৰথমত মনোটনিৰ সমাৰ্থকটো ভেৰাইটিটো হ'ব নোৱাৰে মনো মানে ছিংগল হয় ভেৰাইটি মানে বহুত ভিন্নতা হয় গতিকে এইটো হ'ব নোৱাৰে বুজি পাইছে আপোনালোকে তাৰ নেক্সট এনচেষ্ট্ৰি আৰু পষ্টেৰিটি মানে এইটো তাৰ কি হয় এইটো নিজৰ বংশধৰ ইন দ্য পাষ্ট এইটো নিজৰ বংশধৰ ইন দ্য ফিউচাৰ তেনেকুৱা বুজায় তো ৰিজেন মানে কি হয় ৰিজেন মানে শাসকক ৰিপ্লেচ কৰা ৰিজেন মানে ৰিপ্লেচ কৰা তো ছাবষ্টিটিউট মানে আমি গম পাওঁ ৰিপ্লেচ কৰা কোনোবা এজন প্লেয়াৰে ওলাই গৈছে নেক্সট এজন তাৰ ঠাইত ছাবষ্টিটিউট হ'বলৈ আহিছে ফুটবল খেলত দেখোঁ আমি ক্ৰিকেট খেলত ফিল্ডিং কৰোঁতে দেখোঁ আমি গতিকে এই দুটা হৈ যাব ইয়াৰ সমাৰ্থক শব্দ ৰিজেণ্টৰ সমাৰ্থক শব্দ ছাবষ্টিটিউট হৈ যাব ঠিক আছে বুজি পালে তাৰ নেক্সট ভেচিলেট আৰু ৱেভাৰ দিয়া আছে তো ভেচিলেট মানে কি হয় কিবা এটা বস্তু চুইং কৰা বা ৱেভাৰ টাইপৰ বুজায় আৰু এইটো মানে ৱেভাৰে দিয়া আছে গতিকে এইটো হৈ যাব ইয়াৰ সমাৰ্থক শব্দ অপশ্যন এইটো হ'ব আমাৰ কাৰেক্ট আনচাৰ অক্সিলেট মানেও চুইং কৰা বুজায় কিন্তু ষ্টেণ্ড মানে থিয় হৈ থকা একে ঠাইত ৰৈ থকা গতিকে এইটোতো বিপৰীত হৈ যাব বুজি পাইছে আপোনালোকে আণ্ডুলেট মানে মুভমেণ্ট হৈ থকা ফ্ল' মানে বৈ থকা গতিকে এইটো এটা সম্পূৰ্ণ একজেক্টলি মিনিং নহয় একজেক্টলি মিনিং ই প্ৰকাশ কৰিছে স্পাইৰেল মানে এনেকৈ স্পাইৰেল গম পাইছে স্পাইৰেল পটেটোৰ পৰা উদাহৰণ ল'ব পাৰে আপোনালোকে ড্ৰিপ মানে পৰি থকা কি হয় পৰি থকা গতিকে কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন এ চ' সকলোতে আপোনালোকে সেই পজিটিভ মিনিং নিগেটিভ মিনিঙৰ পৰা সকলোতে ওলাব নোৱাৰে কিন্তু যিমান পাৰে সেইটো এপ্লাই কৰিব চেষ্টা কৰিব বহুত সহায় কৰিব আপোনালোকৰ এক্সামিনেশ্যনত তাৰ নেক্সটটো চুজ দ্য কাৰেক্ট পেয়াৰ এণ্টনিমৰ অৰ্থাৎ বিপৰীত শব্দ ওলাব লাগে কি ওলাব লাগে বিপৰীত শব্দ ওলাব লাগে ঠিক আছে প্ৰথমত অপশ্যন চিটো আমি কেঞ্চেল কৰিম এণ্টায়াৰ মানে গোটেই ট'টেলটো সম্পূৰ্ণ গোটেই যিমান আছে গোটেই এণ্টায়াৰ ট'টেল মানে সম্পূৰ্ণ মুঠটো বুজায় গতিকে এটা সমাৰ্থক হয় বিপৰীত নহয় কেঞ্চেল কৰিলোঁ আমি ঠিক আছে লেজি আৰু ইণ্ডলেণ্ট মানেও লেজিয়ে হয় গতিকে এইটো আমি কেঞ্চেল কৰিব লাগিব এইটো সমাৰ্থক শব্দ হয় গ্লাইড ড্ৰিফ্ট এইটো সমাৰ্থক শব্দ হয় অব্লিগেটৰী আৰু ভলিউণ্টাৰী এইটো হ'ল বিপৰীত শব্দ কি হয় বিপৰীত শব্দ ঠিক আছে এইটো মানে বাধ্যতামূলক অব্লিগেটৰী মানে বাধ্যতামূলক আৰু ভলিউণ্টাৰী মানে কম্পালচৰি নহয় বাধ্যতামূলক নহয় ঠিক আছে বুজি পাইছে তাৰ নেক্সটলৈ যাম তাৰ নেক্সটটো এইটো এডিআৰই গ্ৰেড 3 লেভেলৰ এক্সামিনেশ্যনত আহিছিলে মানে এইটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পষ্টৰ এক্সামিনেশ্যনত আহিছিলে ঠিক আছে তো আমাক কি দিয়া আছে আমি চাম ভালকৈ আমি কি ওলাব লাগে চিননিম ওলাব লাগে অৰ্থাৎ সমাৰ্থক শব্দ ওলাব লাগে ঠিক আছে প্ৰথমত শব্দটো আমাক কি দিয়া আছে চাওঁ এমিগ্ৰেণ্ট আৰু ইমিগ্ৰেণ্ট দুটা একে ধৰণৰ হয় কিন্তু ভালকৈ শুনিব আপোনালোকে এমিগ্ৰেণ্টৰ পৰা আমি এক্সিট শব্দটো মনত ৰাখিম ইৰ পৰা এক্সিট আৰু আইৰ পৰা ইন বুজি পাইছে তো যে আমাৰ ধৰক কোনোবা এজন ব্যক্তিয়ে আমাৰ ইণ্ডিয়াৰ পৰা এৰি পিনি USA গ'ল তো সেই ব্যক্তিজন আমাৰ দেশৰ কাৰণে এমিগ্ৰেণ্ট হ'ব সি আমাৰ দেশখন এৰি পিনি সম্পূৰ্ণভাৱে USAত ছেটেল হ'ল গতিকে সি এমিগ্ৰেণ্ট হ'ব আমাৰ দেশৰ কাৰণে এমিগ্ৰেণ্ট এতিয়া আমাৰ দেশৰ পৰা গৈ পিনি কি হ'ল USAত সি ইন হৈ গ'ল USAত সি সোমালে গতিকে USAত সি ছেটেল হ'ল গতিকে USAৰ কাৰণে সি ইমিগ্ৰেণ্ট হ'ব USAৰ কাৰণে এমিগ্ৰেণ্ট হ'ব ইণ্ডিয়াৰ কাৰণে কি হৈ যাব এমিগ্ৰেণ্ট হ'ব বুজি পাইছে দুটাৰ মাজৰ ডিফাৰেঞ্চটো আমাৰ পৰা এক্সিট হৈ গ'ল গতিকে এমিগ্ৰেণ্ট তাত ইন হৈ গ'ল গতিকে ইমিগ্ৰেণ্ট ঠিক আছে বুজি পালে আমাক লাগে সমাৰ্থক শব্দটো আমাক একেবাৰে একে মিনিং কৰা শব্দটো লাগে তাৰ নেক্সটটো কি হ'ল পিচ PICE পিচ মানে টুকুৰ পিচ মানে শান্তি হয়নে কিন্তু শান্তি হ'বলৈ হ'লে PEACE পিচ হ'ব লাগিব PIE আছে তাৰমানে এইটো টুকুৰা হয় কিবা এটা বস্তুৰ পিচ হ'ল যে পিচ কৰিব লাগে মাংস টুকুৰা পিচ কৰিব লাগে মানে টুকুৰা কৰিব লাগে পেয়াৰ্ছ মানে হ'ল ফুটা কি হয় ফুটা ঠিক আছে তাৰ নেক্সটটো ফ্ৰুগেল মানে মিতব্যয়ী মই সেইদিনাখন আমাৰ ইয়াৰ আগতে এবাৰ কৰিছিলোঁ তাতো মই কৈছোঁ মিতব্যয়ী যোনে কম টকা খৰচ কৰে থ্ৰিফটি মানেও মিতব্যয়ী গতিকে এই দুটা ইয়াৰ সমাৰ্থক শব্দ হৈ যাব
সমাৰ্থক শব্দ হৈ যাব ঠিক আছে ইৰিটেট মানে কি হয় ইৰিটেট মানে খং কৰা টাইপে বুজায় ইনষ্টিগেট মানে খং কৰা বুজাব ইৰিটেটেড নকৰিবি মোক খং নুঠাবি মোক তেনেকৈ আমি কওঁ হয়নে এই দুটা প্ৰায় চিননিমে হয় বাৰু এইটো প্ৰায় একেই চিননিমে হয় কিন্তু এপ্ৰপ্ৰিয়েট চিননিমটো হৈ যাব অপশ্যন চি টু কাৰেক্ট আনচাৰ ঠিক আছে অপশ্যন চি টু কাৰেক্ট আনচাৰ হ'ল তাৰ নেক্সটলৈ আমি যাম 12 নম্বৰ কুৱেশ্যন আমাক কি দিয়া আছে চাওক আপোনালোকে প্ৰথমত দিয়া আছে ৰিলাই মানে কি হয় নিৰ্ভৰ কৰা মোৰ ওপৰত ৰিলাই হৈ আছে সি মানে মোৰ ওপৰত নিৰ্ভৰ কৰি আছে ৰেচিষ্ট মানে বাধা দিয়া গতিকে এইটো এটা সমাৰ্থক শব্দ নহয় হয়নে ঠিক আছে ৰুল মানে কি হয় কিবা এটা বস্তু ৰুল ল' হয় হয়নে ৰিউ মানে কি হয় ৰিগ্ৰেট কৰা কি হয় ৰিগ্ৰেট কৰা গতিকে এইকেইটা চিননিম নহয় সমাৰ্থক শব্দ নহয় আমাক চিননিম লাগে চাইট মানে কি হয় লোকেশ্যন কিবা এটা বস্তু চাইট দেখাব নিছে আপোনাৰ ইঞ্জিনিয়াৰজনে চাইট দেখাব লৈছে মানে লোকেশ্যন চাইট মানে দৃশ্য কি হয় দৃশ্য গতিকে অপশ্যন চি টু কাৰেক্ট আনচাৰ হৈ যাব এইকেইটা যিহেতু চিননিম নহয় গতিকে ই হৈ যাব চিক্ৰেট আৰু ক্লাণ্ডেষ্টাইন মানেও চিক্ৰেটে হয় গতিকে এই দুটা সমাৰ্থক শব্দ হৈ যাব ঠিক আছে তাৰ নিচিনা দেখা পাইছে ডিৰাইভ মানে কি হয় ঠাট্টা কৰা এৰাইভ মানে আহি পোৱা গতিকে এইটো এটা সমাৰ্থক শব্দ নহয় মোক মানেও ঠাট্টা কৰা হয় ডিৰাইভ মানেও ঠাট্টা কৰা হয় গতিকে অপশ্যন চি টু কাৰেক্ট আনচাৰ হৈ যাব আমাক চিননিম লাগে সমাৰ্থক শব্দ লাগে ডিৰাইভ মানে ঠাট্টা কৰা মোক মানেও ঠাট্টা কৰা ঠিক আছে তাৰ নেক্সটলৈ আমি যাম চিটিজেন মানে কি এখন দেশৰ নাগৰিক ছাবজেক্ট বুলি ক'লে আমি এখন দেশৰ নাগৰিকে বুজাম এইটো ছাবজেক্ট ভাৰ্ব অবজেক্টৰ কথা নহয় গতিকে অপশ্যন বিটোৱে হৈ যাব কাৰেক্ট আনচাৰ সমাৰ্থক শব্দ ক'লে আমি এইটোৱে কাৰেক্ট ক'ব লাগিব তাৰ নেক্সটটো 15 নম্বৰত আমাৰ এণ্টনিম লাগে বিপৰীত শব্দ লাগে ঠিক আছে বিপৰীতটো লাগে ফুললি মানে মূৰ্খতা হয় কি হয় মূৰ্খতা ফুলৰ পৰা আহিছে মূৰ্খতা ষ্টুপিডিটি মানে মূৰ্খতাই হয় মূৰ্খ টাইপৰে হয় গতিকে এইটো এটা চিননিম হয় সমাৰ্থক হয় এইটো হ'ব নোৱাৰে চুইট মানে মিঠাৰ অপজিট তিতা কম চল্টি নকওঁ গতিকে এইটো নহয় হয়নে ঠিক আছে তো স্কেটাৰ মানে কি কিবা এটা বস্তু বিখৰিত হৈ আছে স্কেটাৰ হৈ আছে গোটেই বস্তুবিলাক য'তে ত'তে সিঁচৰিত হৈ আছে স্কেটাৰ হৈ আছে তো কালেক্ট মানে একেলগ কৰা গতিকে এই দুটা ইয়াৰ বিপৰীত শব্দ হৈ যাব ভিজিবলটো আনভিজিবল নকয় বিপৰীতটো ইনভিজিবল আমি ক'লোঁ হয় IN ব্যৱহাৰ কৰিলোঁ হয় গতিকে এইটো হ'ব নোৱাৰে ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ থাকিলে ক্লিয়াৰ শব্দটো লিখিব আমি উৎসাহ পাওঁ ভিডিঅ'ত বহুত বেছি বনাবলৈ তাৰ নেক্সটটো এডভান্স দিয়া আছে ৰিট্ৰিট দিয়া আছে তো এডভান্স মানে কি আপুনি পঢ়ি এডভান্স হৈ আছে মানে আপুনি আগবাঢ়ি আছে আগবঢ়া টাইপৰ বুজায় এডভান্স মানে ৰিট্ৰিট মানে পিছলি অহা কি হয় পিছলৈ অহা এডভান্স মানে আগবঢ়া ৰিট্ৰিট মানে পিছ অহা মানে এইটোৱে হ'ব কাৰেক্ট আনচাৰ অপশ্যন এইটোৱে কাৰেক্ট আনচাৰ বিপৰীত শব্দ লাগে এইটোৱে হ'ব কাৰেক্ট আনচাৰ এবাণ্ডন মানে ত্যাগ কৰা ডিজাৰ্ট মানে মৰুভূমি কোনো সম্পৰ্ক নাই ঠিক আছে আশা কৰিছোঁ ক্লিয়াৰ আছে অসুবিধা নাই হোৱা আমাৰ হয়নে তাৰ নেক্সটটো হ'ল কি আছিলে আমাৰ এলিভেট মানে কি এলিভেটৰ দি আপোনাৰ ওপৰলৈ নিছে ৰেইজ মানে ওপৰলৈ নিয়া এইটো সমাৰ্থক শব্দ হয় বিপৰীত নহ'ব হয়নে শ্বপিং মলবিলাকত এলিভেটৰ থাকে যে ভেলু মানে গম পাইছে ছাকচেছ মানে গম পাইছে সফলতা পজিটিভ শব্দ হয় দুটাও তাৰ নেক্সটটো একুইট আছে কনভিক্ট আছে আমাৰ একুইট মানে দুখমুক্ত কৰা একুইট মানে কিবা এটা দুখৰ পৰা দুখমুক্ত কৰা কনভিক্ট মানে দোষী সাব্যস্ত কৰা গতিকে এইটো হৈ যাব বিপৰীত শব্দ এক্সপেক্ট মানে আশা কৰা হোপ মানে আশা কৰা এণ্ড মানে শেষ হোৱা ফিনিছ মানে শেষ হোৱা ফেইথফুল লয়েল এইকেইটা সমাৰ্থক শব্দ হয় সি ফেইথফুল হয় সি বিশ্বাসী হয় সি লয়েল হয় সি বিশ্বাসী হয়নে গতিকে এইকেইটা সমাৰ্থক শব্দ হয় আমাক বিপৰীত লাগে গতিকে অপশ্যন এইটো কাৰেক্ট আনচাৰ হয় এইকেইটা মিনিঙৰ পৰা আমি অপশ্যন এলিমিনেট কৰিব পাৰিম আৰু অপশ্যন এইটো আমি কাৰেক্ট দিব পাৰিম ঠিক আছে তাৰ নেক্সট চাওক আপোনালোকে পেপাৰ 1 গ্ৰেড 4 লেভেলৰ এক্সামিনেশ্যনত আহিছিলে চিননিম সমাৰ্থক শব্দ আহিছিলে সমাৰ্থক শব্দ তো সমাৰ্থক শব্দ আমি কেনেকৈ ওলাম আমি গম পাওঁ চিম্পল মানে একেবাৰে সৰল হয় কিবা এটা বস্তু একেবাৰে চিম্পল হয় মানে একেবাৰে সৰল হয় সেই ল'ৰাটো একেবাৰে চিম্পল হয় ঠিক আছে আনপ্ৰেটেনচিয়াছ মানে কি হয় ইজি হয় এইটো চিম্পল টাইপৰ বুজায় সি হয়নে সৰল মানেও ইজি টাইপৰ হয় ঠিক আছে তাৰ নেক্সট হাম্বল মানে কি হয় হাম্বল মানে বিনম্ৰ হয় কি হয় বিনম্ৰ হয় সি ল'ৰাটো বহুত হাম্বল হয় সি ল'ৰাটো বহুত চিম্পল হয় হয়নে এইকেইটা সমাৰ্থক শব্দ প্ৰকাশ কৰিছে চাওক হাম্বল হয় চিম্পল হয় আনপ্ৰেটেনচিয়াছ হয় এইবিলাক একেবাৰে সৰলতাটো বুজাবলৈ চেষ্টা কৰিছে মানে এইকেইটা একেবাৰে সমাৰ্থক শব্দ হয় এই তিনিটা নিজৰ মাজত যেতিয়া সমাৰ্থক শব্দ হয় এই তিনিটাৰ ভিতৰত কোনোবা এটাতো এই পম্পাছৰ লগত সমাৰ্থক শব্দ হ'ব নোৱাৰিব
কাৰণ গোটেইখিনি সমাৰ্থক হৈ যাব কোনোবা এটাহে অপশ্যনত সমাৰ্থক শব্দ থাকিব কাৰণ চিননিম ওলাব দিছে সমাৰ্থক শব্দ গতিকে অপশ্যন চি টো কাৰেক্ট আনসাৰ পম্পাছ মানে কি হয় গৰ্বিত হোৱা টাইপৰ বুজায় বেছি সি গৰ্বিত হৈ যায় যে কোনোবাই ব্যক্তিয়ে তো গৰ্বিত হোৱা বুজায় সৌতি মানে একে ধৰণৰ মিনিং বুজাব ঠিক আছে বুজি পালে অপশ্যন কেনেকৈ এলিমিনেট কৰিব লাগে এই তিনিটা ডাইৰেক্টলি এলিমিনেট কৰিব পাৰিব একে অৰ্থ প্ৰকাশ কৰিছে মই সেইটো কথাই আৰম্ভণিৰ পৰা কৈ আহিছোঁ মই আশা কৰিছোঁ বুজি পাইছে তাৰ নেক্সট টাইমিট মানে কি হয় বা টিমিট যি বুলি আপোনালোকে উচ্চাৰণ কৰে প্ৰনাউন্সিয়েশ্যনৰ কথা নকওঁ আৰু ঠিক আছে ভয়াতুৰ টাইমিট মানে হ'ল ভয়াতুৰ আৰু কাৱাৰ্ড মানে ভয়াতুৰ ব্ৰেভ মানে সাহসী বোল্ড মানে সাহসী এইকেইটা একেই মিনিং প্ৰকাশ কৰিছে সাহসী কাৰেজিয়াছ মানে তাৰ বহুত কাৰেজ আছে দেই তাৰ বহুত সাহস আছে দেই তাৰ বহুত কাৰেজ আছে সাহস আছে সি মাত মাতিব পাৰে ওলাই যাব পাৰে গতিকে এইটো একেই অৰ্থ প্ৰকাশ কৰিছে এই তিনিটা একেই অৰ্থ যিহেতু এই তিনিটাৰ নিজৰ মাজত একেই অৰ্থ প্ৰকাশ কৰিছে গতিকে এই তিনিটাই এই ইয়াৰটো চিননিম হ'ব নোৱাৰে ইয়াৰ সমাৰ্থক শব্দ নোৱাৰে হয়নে গতিকে এটাই হ'ব চ' কাৱাৰ্ডটো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে তাৰ নেক্সটটো হ'ল ভাৰ্চুত এটা পজিটিভ মিনিং হয় মানে পুণ্য কৰা ভাৰ্চু মানে গুণ হয় পুণ্য হয় তেনেকুৱা টাইপৰ বুজায় গতিকে আমাৰ পজিটিভ শব্দ কি হয় আনৱৰ্থি নিগেটিভ শব্দ অনেষ্টি বিপৰীত হয় নিগেটিভ শব্দ ভাইচ নিগেটিভ শব্দ অপশ্যন এটোহে বিটোহে হওক আমাৰ পজিটিভ শব্দ আছে মৰেলিটিটো পজিটিভ শব্দ হয় বুজি পালে আপোনালোকে কেনেকৈ আমি অপশ্যন এলিমিনেট কৰিব লাগে সেই কথাটো বুজি পাইছেনে নাই পোৱা যদি নাই পোৱা এবাৰ আকৌ ক্লাছটো চাব তাৰ নেক্সটটো লাগে আমাক এণ্টনিম মানে বিপৰীত শব্দ লাগে বিপৰীত শব্দ আমি ওলাব পাৰিম হাৰাছ মানে কি নিগেটিভ এইটো এটা নিগেটিভ শব্দ হয় এইটো এটা নিগেটিভ মিনিং কৰা শব্দ হয় বুজি পাইছে আপোনালোকে নিগেটিভ মিনিং কৰা শব্দ হয় হাৰাছমেণ্ট কৰা কাৰোবাক যদি হাৰাছমেণ্ট কৰিছে মানে এইটো নিগেটিভ শব্দ হয় বেয়া হয় মানে মলেষ্ট কৰিছে তাক একে অৰ্থ প্ৰকাশ কৰিছে তাৰমানে তাক কমফৰ্টেবল চাওক হাৰাছ মানে কি হয় নিগেটিভ শব্দ হয় কাৰোবাক হাৰাছ কৰা মানে কি তাক মলেষ্ট কৰিছে মানে সেই মানুহজনক ইৰিটেট কৰিছে বহুতে অশান্তি দিছে মলেষ্ট কৰিছে ছেডিউচ কৰিছে গতিকে এই তিনিটাই নিজৰ মাজত সমাৰ্থক শব্দ হয় গতিকে এই তিনিটাৰ ভিতৰত কোনোবা এটা ইয়াৰ বিপৰীত হ'ব নোৱাৰে হ'লে তিনিটাই বিপৰীত হৈ যাব কাৰণ একেই মিনিং প্ৰকাশ কৰি আছে গতিকে এইটো হৈ যাব বিপৰীতটো হৈ যাব কমফৰ্ট হাৰাছমেণ্ট কৰা মানে কি নিগেটিভ শব্দ কাৰোবাক হাৰাছমেণ্ট কৰিছে সি গতিকে হাৰাছমেণ্ট নকৰি পিনি কাৰোবাক কমফৰ্টেবল ফিল কৰাইছে কমফৰ্ট দিছে আৰাম দিছে হয়নে কোনোবা এজন ছোৱালীক কমফৰ্টেবল ফিল কৰাইছে হাৰাছমেণ্ট কৰা হ'লে তাক কমফৰ্টেবল ফিল কৰিছে বিপৰীত শব্দ হয় ঠিক আছে বুজি পাইছে কেনেকৈ ওলাব লাগে তাৰ নেক্সট চাওক গৰ্জিয়াছ বিপৰীত শব্দ লাগে আমাক সেইটো মনত ৰাখিব আপোনালোকে গৰ্জিয়াছ মানে কি আমি কি কৰোঁ কমেণ্টত লিখোঁ যে ইউ আৰ লুকিং গৰ্জিয়াছ তুমি বহুত ধুনীয়া দেখিছা তুমি বহুত ধুনীয়া দেখিছা তো পজিটিভ মিনিং হয় বা বিৰাট কোহলীয়ে যেতিয়া 6 এটা মাৰে বা ৰোহিত শৰ্মাই যেতিয়া মাৰে বা ধোনীয়ে যেতিয়া মাৰে মই সকলোৱে নাম লৈ ল'লোঁ কাৰণ বিৰাট কোহলী ধোনী ৰোহিত শৰ্মা এই তিনিটাৰ ফেনে নহ'লে কাজিয়া কৰে আপুনি কেলৈ বিৰাট কোহলীৰ নাম নল'লে ৰোহিত শৰ্মাৰ নাম কিয় নল'লে ধোনীৰ নাম কিয় নল'লে ঠিক আছে তো গৰ্জিয়াছ মানে হ'ল ধুনীয়া বা পজিটিভ মিনিং কৰে তো বিউটিফুল মানে পজিটিভ মিনিং কৰিছে ইও ধুনীয়া হয় গতিকে এইটো হ'ব নোৱাৰে নিগেটিভ ইয়াৰ অপজিটটো হ'ব নোৱাৰে মেগনিফিচেণ্ট শ্বৰ্ট বুলিও আমি কওঁ কেতিয়াবা ভাল শ্বৰ্ট এটা মেগনিফিচেণ্ট শ্বৰ্ট বুলি কওঁ গতিকে এইটো ইয়াৰ বিপৰীত শব্দ হ'ব নোৱাৰে একে অৰ্থ প্ৰকাশ কৰি আছে ডেজলিং ইউ আৰ লুকিং ডেজলিং বুলি কওঁ আমি বহুত ধুনীয়া দেখিছে গতিকে এইও পজিটিভ শব্দ হয় এইও হ'ব নোৱাৰে চ' অপশ্যন ডিটো কাৰেক্ট আনচাৰ গৰ্জিয়াছ মানে বহুত ধুনীয়া দেখা টাইপৰ বুজাব ডাল মানে একদম ডাল শুকাই গৈছে বেয়া দেখিছে নিগেটিভ মিনিং কৰিছে পজিটিভ মিনিং আৰু নিগেটিভ মিনিঙৰ পৰা আমি আনচাৰবিলাক আচলতে ওলাব পাৰোঁ অপশ্যনবিলাক আচলতে এলিমিনেট কৰিব পাৰোঁ সেই কথাটো বুজি পাব লাগিব আৰু মই আশা কৰিছোঁ বুজি পাইছে ক্লিয়াৰ হৈছে আপোনালোকৰ ক্ৰিষ্টেল ক্লিয়াৰ হৈছে নিশ্চয় এতিয়া ব্লুম মানে কি এটা ফুল ফুলি আছে মানে ব্লুম হৈ আছে পদুমটো ফুলি আছে ব্লুম হৈ আছে বুজি পাইছে আপোনালোকে ইয়াৰ বিপৰীত হৈ যাব উইল মানে মৰহি যোৱা কি হ'ল মৰহি যোৱা ফুলি থকা ব্লুম মানে ফুলি থকা তো উইল মানে মৰহি যোৱা ৰিভাইভ মানে পুনৰ জি উঠা প্লাণ্ট মানে গম পাইছে গছ গছনি হয় ড্ৰাই মানে শুকান হয় গতিকে এপ্ৰপ্ৰিয়েট ইয়াৰ বিপৰীত শব্দটো হৈ যাব এণ্টনিম হৈ যাব মৰহি যোৱা উইল্ড ঠিক আছে তাৰ নেক্সটটো আমাক এডিআৰই পেপাৰ 2ত আহিছিলে আমাক ওলাব লাগে চিমিলাৰলি ৰিলেটেড কোনটো শব্দ কোনটো পেয়াৰ ভালকৈ মিলি আছে সেইটো ওলাব লাগে তো আমি ইয়াত দেখিছোঁ যে গোটেইবিলাক এডজেক্টিভ হয় কি হয় এডজেক্টিভ হয় এডজেক্টিভ মানে কি হয় কিবা এটা বস্তুৰ ভাল বেয়া ওখ চাপৰ ধুনীয়া বেয়া দেখিছে সেইবিলাক বুজাবলৈ যিবিলাক শব্দ ব্যৱহাৰ কৰে সেইবিলাকক এডজেক্টিভ হয় গুড মানে ভাল বেষ্ট মানে আৰু বেছি ভাল তল মানে ওখ সি ওখ হয় তো যেতিয়া কাৰোবাৰ ইনফৰমেশ্যন দিয়ে সেইবিলাক আমি এডজেক্টিভ কওঁ নাউনৰ ইনফৰমেশ্যন দিয়াটো হয়নে সেইখিনি ভালকৈ ডিছকাছ কৰা আছে আপোনালোকে চাব এবাৰ তো এডজেক্টিভবিলাকৰ 3টা ফৰ্ম থাকে এটা কয় পজিটিভ ডিগ্ৰী
এটা কয় কম্পেয়াৰেটিভ ফৰ্ম এটা কয় ছুপাৰলেটিভ ফৰ্ম তো যদি আমি কিবা এটা বস্তু গুড বুলি কৈছোঁ কম্পেয়াৰেটিভ হ'লে মানে বেটাৰ হৈ যাব আৰু ছুপাৰলেটিভত বেষ্ট হৈ যাব যদি এটা বস্তু তল হয় কম্পেয়াৰেটিভত তলাৰ হ'ব মোৰ তল নহয় তলাৰ হ'ব আৰু তলেষ্ট হ'ব গতিকে ভালকৈ চিমিলাৰলি ৰিলেট কোনটো হৈ আছে অপশ্যন এইটো হৈ আছে গুড টু বেষ্ট হৈ আছে এইটো তলটো মোৰ তল হ'ল এইটো বেড হ'লে মানে কি হ'ব লাগিছিলে এইটো ৱৰ্ছ হ'ব লাগিছিলে ৱৰ্ছাৰ নহয় ৱৰ্ছ আৰু ছুপাৰলেটিভৰ ৱৰ্ষ্ট হয়নে গতিকে এইকেইটা হ'ব নোৱাৰে বুজি পালে তাৰ নেক্সটটো পুনৰবাৰ একে চাওক কামটো কামাৰ হৈ গ'ল গতিকে এইটো হৈ যাব ইয়াৰ চিমিলাৰলি ৰিলেট হৈ থকাটো ফানিটো ফানিয়েষ্ট হ'বলৈ হ'লে IEST হ'ব লাগিছিলে আইটো ইয়াত মিছ কৰি দিলে চাওক গতিকে এইটো হ'ব নোৱাৰে ঠিক আছে তাৰ নেক্সট অপজিট পেয়াৰটো ওলাব লাগে অপজিট মানে বিপৰীত শব্দ মানে এণ্টনিমটো ওলাব লাগে ঠিক আছে এণ্টনিমটো ওলাব লাগে আমি এণ্টনিম ওলাবলৈ চেষ্টা কৰিম চাওক আমি কি গম পাওঁ ছেড মানে দুখী হৈ থকা আৰু হেপী মানে সুখী হৈ থকা গতিকে অপজিটটো ডাইৰেক্টলি আমাৰ ওলাই গ'ল টেক মানে কিবা টেক মানে লোৱা বা দিয়া একচেপ্ট মানেও দিয়া লোৱা গতিকে এইটো একে টাইপৰ বুজাব হয়নে ঠিক আছে আৰ্টিফিচিয়েল আৰু চিন্থেটিক একে বুজে কিবা এটা বস্তু আৰ্টিফিচিয়েলি ধুনীয়া হৈছে চিন্থেটিক কৰিছে হয়নে গতিকে এইবিলাক একে ধৰণৰ মিনিং কৰে বিপৰীতটো দেখি পিনি গম পাইছোঁ ছেড মানে দুখী হৈ থকা হেপী মানে সুখী হৈ থকা তাৰ নেক্সট আকৌ বিপৰীতটো উইদিন আউটছাইড উইদিন মানে ভিতৰত থকা আউটছাইড মানে বাহিৰত থকা ঠিক আছে বুজি পাইছে ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সটটো চিননিম ওলাব লাগে সমাৰ্থক শব্দ মই একেবাৰে ছুটি ভিডিঅ' বনাইছোঁ আচলতে যাতে আপোনালোকৰ সময় নলওঁ আৰু যোৱাবাৰ এডিআৰি 5খন পেপাৰ আছিল আমাৰ 5খন পেপাৰ এডিআৰি সকলোবিলাক চিননিম এণ্টনিমৰ কুৱেশ্যন আমি আজি কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ ঠিক আছে তাৰপিছত চাওক এভিল মানে বেয়া হয় কি হয় বেয়া হয় ব্লেছড এটা পজিটিভ শব্দ হয়নে ভাগ্যৱান হয় ব্লেছ অন ভাগ্যৱান গতিকে এইটো হ'ব নোৱাৰে সমাৰ্থক শব্দ লাগে সমাৰ্থক এভৱ মানে ওপৰত বিল' মানে তলত গতিকে এইটো নহয় বিপৰীত হৈ আছে আমাক সমাৰ্থক শব্দ লাগে হয়নে ৱাৰ মানে কি হয় ৱাৰ মানে যুদ্ধ আৰু পিচ মানে শান্তি এই দুটা বিপৰীত শব্দ হয় যুদ্ধ হ'লেতো এটা শান্তি কেতিয়াও থাকিব নোৱাৰে গতিকে সমাৰ্থক শব্দ অপশ্যন বিটো হৈ যাব চিট মানে কাৰোবাক ঠগা আৰু ডিচিভ মানেও ঠগা বুজে চ' এইটো আছিলে আজিৰ লাষ্ট আনচাৰ লাষ্ট কুৱেশ্যন 28টা কুৱেশ্যন আহিছিলে যোৱাবাৰ এডিআৰিত চিননিম এণ্টনিমৰ পৰা মই ভাবিছোঁ আপোনালোকে সম্পূৰ্ণ বুজি পাইছে যদি বুজি পাইছে এবাৰ ক্লিয়াৰ হৈছে বুলি জনাবলৈ নাপাহৰিব ধন্যবাদ